থমকি ৰ'ব নালাগিব। অহা 5 বছৰত আমি আৰু কিমান ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম তাৰ পৰিকল্পনা মই ইতিমধ্যে আৰম্ভ কৰিছোঁ। বিভিন্ন বিভাগৰ লগত কথা বতৰা পাতিছোঁ যে অহা 5 বছৰত আমি 2 লাখতকৈও অধিক ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম নে নোৱাৰিম। অৰ্থাৎ মোৰ লক্ষ্য যে অসমৰ নিবনুৱা যুৱক যুৱতীয়ে কেতিয়াও আশাহত হ'ব নালাগে। তেখেতসকলৰ আশাবোৰ পূৰ্ণ কৰাৰ বাবে আমি আমাৰ আকাংক্ষিত লক্ষ্য যি আমি সন্মুখত ৰাখিছিলোঁ সেই পথেৰে আমি কাম কৰি গৈ থাকিম। নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম। আজি যিসকলে পুলিচত চাকৰি মই অনুৰোধ কৰিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ। প্ৰাথমিক শিক্ষাৰো 5,000 পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে বাকী থকা 4,000 পদৰো নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। অৰ্থাৎ অসমৰ যুৱক যুৱতীৰ সপোনবিলাক পূৰণ কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। এইকেইটা দিন মোক বহুত যুৱক যুৱতীয়ে কৈ আছে যে মামা আপুনি কৈছিলে যে 2025 চনত BA BSc পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰত্যেক মাহত 2500 টকাকৈ দিয়াৰ আঁচনি এখন ৰূপায়ণ কৰিম, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিখন কি হ'ল? অহা 1 নৱেম্বৰত ইয়াৰ আবেদনৰ পৰ্টেলটো আমি মুকলি কৰি দিম। আপোনালোকে আবেদন কৰিব পাৰিব। অৰ্থাৎ যিমান আমি প্ৰতিশ্ৰুতি দিওঁ প্ৰত্যেকটো প্ৰতিশ্ৰুতিক আমি ৰূপায়ণৰ বাবে প্ৰচেষ্টা কৰোঁ। অৰুণোদয় হওক, মহিলা উদ্যমিতাই হওক, অসমৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ মুখলৈ আমি আজি হাঁহি বিৰিঙাইছোঁ। আমি অসমৰ বাবে নতুন নতুন কাম আৰু আমাৰ যুৱক যুৱতীসকলৰ বাবে এখন আশাৰে পৰিপূৰ্ণ অসম আমি নিৰ্মাণ কৰিব পাৰোঁ। নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়া মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিৰ জৰিয়তে আমি 2 লাখ যুৱকক 2 লাখ টকাৰ ঋণ আৰু অনুদান প্ৰদান কৰোঁ, যাৰ জৰিয়তে তেখেতসকলে জীৱন বাটত আগুৱাই যাবলৈ প্ৰেৰণা পায়। মই অত্যন্ত আনন্দিত যে এই বছৰৰ ৭৫,000 যুৱক যুৱতীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। অহা ডিচেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম। ইয়াৰ সমান্তৰালভাৱে যোৱাবাৰ আমি যি 25,000 যুৱক যুৱতীক 1 লাখ টকা দিছিলোঁ যোৱা বছৰত, তেওঁলোকে যদি এই 1 লাখ টকাটো ভালকৈ ব্যৱহাৰ কৰিছে তেওঁলোকক দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিবলৈও মই আপোনালোকক গুৱাহাটীলৈ আমন্ত্ৰণ জনাম। অৰ্থাৎ ৭৫,000 আৰু 25,000 1 লাখ ল'ৰা ছোৱালীয়ে আত্মসংস্থাপনৰ সুযোগ পাব। লগে লগে আৰু 1 লাখ যুৱক যুৱতীক এই আঁচনিত আনিবৰ কাৰণে আমি নতুনকৈ বিজ্ঞাপনো দিয়া আৰম্ভ কৰিম। 2 এদিন আগতে মই কৈছিলোঁ যে 1 নৱেম্বৰৰ পৰা অসমৰ ৰাইজক আমি দালি, চেনি আৰু নিমখ কম দামত দিয়া আৰম্ভ কৰিম। লগতে মই আই মাতৃসকলক কৈছিলোঁ যে আমি আপোনালোকক গেছৰ চিলিণ্ডাৰ কিনিলেও 250 টকা ৰাজ সাহায্য দিম। প্ৰায় 22 লাখ পৰিয়ালে, অৰুণোদয় পৰিয়ালে ইতিমধ্যে এই আঁচনিখনৰ বাবে আবেদন কৰিছে। লগতে মই কৈছিলোঁ যে অহা বছৰ যদি আমি নিৰ্বাচনত জিকো চাউল বিনামূলীয়াকৈ পায়,
দালি নিমখ চেনি অৰ্ধমূল্যত বা কম দামত পাব আৰু আমি আপোনালোকক মিঠাতেলো দিম তাকে লৈ কংগ্ৰেছ দলে সোশ্যাল মিডিয়াত মোক বহুত ট্ৰলো কৰিলে মই চিন্তা কৰিলো যে মিঠাতেলটো দৰিদ্ৰ মানুহক লাগে দৰিদ্ৰ মানুহে ৰেচন কাৰ্ডত মিঠাতেল পোৱাটো অপৰাধ নেকি এটো কিয় মোক ট্ৰল কৰিলে ময়ো অলপ চিন্তিত হলো তেতিয়া মোৰ মনত পৰিলে যে কংগ্ৰেছ দলৰ বৰ্তমানৰ যিগৰাকী সভাপতি যোৰহাটৰ সাংসদ তেওঁৰ দুইটা ল'ৰা ছোৱালী ইংলেণ্ডৰ সিটিজেন ব্ৰিটিছ সিটিজেন মই গুগল কৰিলো যে ব্ৰিটিছ সিটিজেন সকলে কি তেল খায় তেতিয়া মই গুগলত দেখিলো যে ব্ৰিটিছ সিটিজেন সকলে অলিভ অইল আৰু সানফ্লাৱাৰ তেল খায় কংগ্ৰেছ দলে কি জানি বিচাৰিছিল যে আমি মিঠাতেল দিব নালাগে সানফ্লাৱাৰ অথবা অলিভ অইল দিব লাগে ক্ষমা কৰিব আমাৰ সহা গাঁৱৰ ৰাইজে আৰু মধ্যবিত্ত পৰিয়ালে সৰুৰে পৰা আমি মিঠাতেল খায়ে ডাঙৰ হৈছো যেতিয়া আমাৰ জ্বৰ উঠে মায়ে আমাক কয় যে ভৰি তলুৱাখনত অলপ মিঠাতেলেৰে মালিশ কৰি দে ভাল পাবি অৰ্থাৎ মিঠাতেল হল আমাৰ মাতৃ আৰু সন্তানৰ মাজত থকা অভূতপূৰ্ব মৰমৰ আৰু এক উদাহৰণ আপোনালোকেও মনত পেলাব ঘৰত জ্বৰ হলে পানী লাগিলে আপোনালোকৰ মায়ে কি কয় মিঠাতেল গৰম কৰি ভৰিত মালিশ কৰি দিয়ে জ্বৰটো কমি আহে আমি মিঠাতেল খায়েই সৰুৰে পৰা ডাঙৰ হৈছো অলিভ অইল আৰু সানফ্লাৱাৰ তেল হয়তো আজি মই কিনি খাব পাৰো কিন্তু অসমৰ কোটি কোটি মানুহে সানফ্লাৱাৰ আৰু অলিভ অইল দেখা নাই আমাৰ হাতত ব্ৰিটিছ পাছপৰ্টো নাই আমাৰ ল'ৰা ছোৱালীক আমি ভাৰতৰ পৰা বিদেশীও বনাব নোৱাৰো বিদেশীক ভাৰতীয় বনোৱা এটা বেলেগ কথা আইনগত পথেৰে কংগ্ৰেছৰ দৰে নহয় লাখ লাখ মানুহক অসমত সোমোৱাৰ দৰ্জা খুলি দিয়া কিন্তু ভাৰতীয় সন্তানক সৰু বয়সত আমি বিদেশী কৰিম লগতে আমি মিঠাতেল বেয়া সানফ্লাৱাৰ আৰু অলিভ অইল খাম তেনেকুৱা ৰাজনীতি মই নকৰো মই আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছো এইবাৰ গ্যাস সিলিন্ডাৰৰ দাম 250 টকা কমাম কম দামত দালি দিম নিমখ দিম চেনি দিম আৰু অহাবাৰ নিৰ্বাচনত জিকিলে কম দামত মিঠাতেল দিম ট্ৰলে মোৰ মনৰ চিন্তাক অলপো আঁতৰাই লৈ যাব নোৱাৰে কাৰণ মই অসমৰ দৰিদ্ৰজনৰ মুখত দৰিদ্ৰ মাতৃৰ চকুত কৰবাত নহয় কৰবাত আত্মবিশ্বাসৰ প্ৰতীক হিচাপে জীয়াই থাকিব খোজো 10 তাৰিখে যেতিয়া 1250 টকা পৰিয়ালটোৰ একাউণ্টলৈ আহে অসমৰ মাতৃশক্তিয়ে যি শান্তনা পায় অসমৰ মাতৃশক্তিয়ে য'ত আশ্ৰয় বিচাৰি পায় সেই মৰম আন কাৰো লগতে তুলনা হ'ব নোৱাৰে আকৌ এবাৰ কৈছো কংগ্ৰেছ দলে ভাল কামবিলাকৰ বিৰোধিতা কৰি যাওক আৰু আমি ভাল কামবোৰ কৰি কৰি গৈ থাকিম বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম